সদৌ ছাত্ৰ সন্থাই সৰ্বত্ৰে আজি দিনটোত প্ৰতিবাদ কৰিছে আৰু গোলাঘাটত এই মুহূৰ্তত মই দেখুৱাইছোঁ যে যিহেতু অভাৱনীয়ভাৱে মূল্য বৃদ্ধি হৈছে মূল্য বৃদ্ধিক লৈ গোলাঘাটতো জিলা ছাত্ৰ সন্থাই তেওঁলোকে বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছে মই পৰিৱেশটো দেখুৱাইছোঁ তাৰ পূৰ্বে মই এই মুহূৰ্তত তেওঁলোকৰ যি মন্তব্য ল'বলৈ যত্ন কৰিম। যোগান বিভাগক আহ্বান জনাইছোঁ, যোগান মন্ত্ৰীজনক আহ্বান জনাইছোঁ যাতে মূল্যবৃদ্ধি অতি প্ৰলমে মূল্যবৃদ্ধি ৰোধ কৰক আৰু সাধাৰণ খুটি খোৱা জনতাক ইয়াৰ পৰা সকাহ দিয়ক। আমি কিছু দৃশ্য কাৰ্যসূচী যিহেতু ৰূপায়ণ কৰিব আৰু আমি এই মুহূৰ্তত ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা তেওঁলোকে এই ধৰণে প্ৰতিবাদী সমদল বাহিৰ কৰিছে আৰু জিলা আয়ুক্ত কাৰ্যালয় অভিমুখে তেওঁলোকে অগ্ৰসৰ হৈছে। তাৰ পোনপটীয়া দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ আৰু যে ক'ব লাগিব যে সৰ্বত্ৰে এতিয়া মূল্য বৃদ্ধি হৈছে। শাক পাচলিকে ধৰি আপোনাৰ যদি চাবলৈ যায় জীৱনদায়ী ঔষধ সকলোতে এতিয়া মূল্য বৃদ্ধি হৈছে। ৰন্ধন গেছৰ মূল্য বৃদ্ধি হৈছে, পেট্ৰল ডিজেলৰ বৃদ্ধি হৈছে, সৰ্বত্ৰে কেৱল মূল্য বৃদ্ধি আৰু যাৰ ফলত দেখা পোৱা গৈছে যে যিহেতু বজাৰত লাগিছে জোৰ চৰকাৰ আছে এই ধৰণৰ তেওঁলোকৰ শ্লোগানে এই মুহূৰ্তত উত্তাল কৰা পৰিলক্ষিত হৈছে। মই পুনৰ তেওঁলোকৰ মন্তব্যলৈ যত্ন কৰিম। প্ৰতিবাদ বিভিন্ন প্ৰতিবাদ কৰিছে তাৰপিছত